নমস্কাৰ আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল অসমৰ বনাঞ্চল অসমত থকা অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান জৈৱমণ্ডল সংৰক্ষিত অঞ্চল আদি সমূহ ক্ষেত্ৰ ইয়াৰ অন্তৰ্ভুক্ত কৰি লোৱা হৈছে আজিৰ প্ৰথম প্ৰশ্নটি হ'ল তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড় পোৱা নাযায় অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অপশ্যন বি মানাহ ৰাষ্ট্ৰীয় উদ্যানত অপশ্যন চি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আৰু অপশ্যন ডি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত কাজিৰঙা মানাহ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ইহঁতৰ নেচাৰেল হেবিটেটত এশিঙীয়া গড় পোৱা যায় আনহাতে ডিব্ৰুগড়-চৈখোৱা যিটো ৰাষ্ট্ৰীয় উদ্যান আছে তাত এশিঙীয়া গড় থোৱাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে বৰ্তমানলৈকে সম্পূৰ্ণ হৈ উঠা নাই গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ পিছৰ প্ৰশ্ন তলৰ কোনটো আৱাসস্থানত সংৰক্ষণৰ উদাহৰণ নহয় তলৰ কোনটো আৱাসস্থানত সংৰক্ষণৰ উদাহৰণ নহয় অৰ্থাৎ ইন সিটু কনজাৰভেশ্যন নহয় এতিয়া বন্যপ্ৰাণী বা যিবোৰ বনজ উদ্ভিদ আছে সিহঁতৰ সংৰক্ষণৰ দুটা পদ্ধতি আছে এটা হৈ গ'ল ইন সিটু কনজাৰভেশ্যন বা আৱাসস্থানত সংৰক্ষণ আনটো হ'ল আৱাসস্থানৰ বাহিৰত সংৰক্ষণ বা এক্স সিটু কনজাৰভেশ্যন ইন সিটু কনজাৰভেশ্যন মানে হ'ল জীৱসমূহক সিহঁতৰ নিজা পৰিৱেশত সংৰক্ষণ কৰা বা সুৰক্ষা প্ৰদান কৰা আৰু এক্স সিটু কনজাৰভেশ্যন হ'ল সিহঁতৰ যিটো প্ৰকৃত বাসস্থান তাৰ পৰা ওলাই আনি কৃত্ৰিম এক পৰিৱেশত বা বাসস্থানত ৰখাটো হৈ গ'ল এক্স সিটু কনজাৰভেশ্যন এতিয়া হয়তো আপোনালোকে নিশ্চয় ইয়াৰ শুদ্ধ অপশ্যনটো বিচাৰি উলিয়াব পাৰিছে শুদ্ধ উত্তৰটো আপোনালোকে চিন্তা কৰক যে ৰাষ্ট্ৰীয় উদ্যানত সিহঁতৰ নেচাৰেল পৰিৱেশতে ৰখা হয় যিটো প্ৰকৃত বাসস্থান তাতে থাকে উদ্ভিদ বা বন্যপ্ৰাণীবোৰ অভয়াৰণ্যটো একেই আৰু পবিত্ৰ বননি যিটো অপশ্যন চি ছেক্ৰেড গ্ৰোভ বহুতে ইয়াৰ বিষয়ে হয়তো নাজানিব পাৰে পবিত্ৰ বননি মানে হ'ল যে বহুতো জনগোষ্ঠীয়ে গছ গছনি বা কিছুমান বন্যপ্ৰাণীৰ পূজা কৰে আৰু তেওঁলোকে যিটো গছ গছনিক পূজা কৰে সেই গছ গছনিক সুৰক্ষা প্ৰদান কৰে তেওঁলোকে ধৰ্মীয় কিছুমান বিশ্বাসতেই হওক বা আন কিছুমান দেৱ দেৱী আছে বুলি তেওঁলোকে বিশ্বাস কৰে আৰু একোটা অঞ্চল গছ বন থকা অঞ্চল তেওঁলোকৰ সুৰক্ষা প্ৰদান কৰে এনেধৰণে গছ গছনি থকা যিটো অঞ্চল সৰুৱে হওক বা বৃহতে হওক সেই অঞ্চলটো যেতিয়া ধৰ্মীয় কাৰণত কোনো জনগোষ্ঠীয়ে যেতিয়া সংৰক্ষণ কৰিছে তেতিয়া সেইটো পবিত্ৰ বননি বুলি কোৱা হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চিৰিয়াখানা বা জুলজিকেল পাৰ্ক কাৰণ ইয়াত কৃত্ৰিম পৰিৱেশত ৰখা হয় নেক্সট কুৱেশ্যন IUCN ভাবুকিগ্ৰস্ত প্ৰাণীৰ বিষয়ে প্ৰস্তুত কৰা কিতাপখনৰ নাম কি IUCN ভাবুকিগ্ৰস্ত প্ৰাণীৰ বিষয়ে প্ৰস্তুত কৰা কিতাপখনৰ নাম কি অপশ্যন এ ৰেড ডাটা বুক অপশ্যন বি গ্ৰীণ ডাটা বুক অপশ্যন চি ব্লু ডাটা বুক অপশ্যন ডি অৰিজিন অফ স্পেচিছ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰেড ডাটা বুক ইয়াত যিটো IUCN দিয়া আছে সেই IUCN সংস্থাই প্ৰস্তুত কৰি উলিয়াইছে আৰু বাকী যিবোৰ সেইবোৰ IUCNৰ লগত ইমানকৈ জড়িত নহয় আৰু ৰেড ডাটা বুকত ভাবুকিগ্ৰস্ত প্ৰাণীসমূহৰ বিষয়ে তাত উল্লেখ থাকে নেক্সট কুৱেশ্যন কিমান চনত ইউনেস্কোই বৰ্তমানৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে কিমান চনত ইউনেস্কোই বৰ্তমানৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ অৰ্থাৎ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1985 চনত 1985 চনত ইউনেস্কোই বৰ্তমানৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে আৰু একেই চনতে অৰ্থাৎ 1985 চনতে মানাহ ৰাষ্ট্ৰীয় উদ্যানকো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন অসমৰ প্ৰথম ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কোনখন অৰ্থাৎ টাইগাৰ ৰিজাৰ্ভ অসমৰ প্ৰথমখন কোনটো এতিয়া অপশ্যন এ আছে নামেৰি বি আছে কাজিৰঙা চি ওৰাং আৰু ডি মানাহ ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মানাহ টাইগাৰ ৰিজাৰ্ভ প্ৰথম ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল
নেক্সট কুৱেশ্যন তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষণ এলেকালৈ উন্নীত কৰা হৈছে ইয়াত 4টা ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা আছে 4খন প্ৰথম হৈ গ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অপশ্যন বি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অপশ্যন চি মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু অপশ্যন ডি আছে বি আৰু চি দুয়োটাই বায়োস্ফিয়াৰ ৰিজাৰ্ভটো আচলতে ৰাষ্ট্ৰীয় উদ্যানতকৈ ইয়াৰ পৰিসৰটো বেছি হয় একাধিক ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান একোখন আৰু অভয়াৰণ্য 2-3টা তেনেকৈ লগ লাগি বায়োস্ফিয়াৰ ৰিজাৰ্ভ গঠন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বি আৰু চি দুয়োটাই অৰ্থাৎ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান এই দুয়োটাকে বায়োস্ফিয়াৰ ৰিজাৰ্ভলৈ উন্নীত কৰা হৈছে অৰ্থাৎ জৈৱমণ্ডল সংৰক্ষিত এলেকালৈ উন্নীত কৰা হৈছে কুৱেশ্যন 7 ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক কোন জিলাত অৱস্থিত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত অপশ্যন এ শোণিতপুৰ অপশ্যন বি তিনিচুকীয়া অপশ্যন চি কাৰ্বি আংলং আৰু অপশ্যন ডি কোকৰাঝাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কোকৰাঝাৰ আমাৰ অসমত থকা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সংখ্যা হ'ল আমাৰ অসমত থকা টাইগাৰ ৰিজাৰ্ভ কেইখন আছে অপশ্যন এ 3 অপশ্যন বি 4 অপশ্যন চি 5 অপশ্যন ডি 2 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4খন ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ সংখ্যা হ'ল 4 মানাহ নামেৰি ওৰাং আৰু কাজিৰঙা নেক্সট কুৱেশ্যন আমাৰ অসমত থকা জৈৱমণ্ডল সংৰক্ষিত অঞ্চলৰ সংখ্যা হ'ল বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ সংখ্যা হ'ল অপশ্যন এ 2 অপশ্যন 3 অপশ্যন বি 3 অপশ্যন চি 5 অপশ্যন ডি 4 বায়োস্ফিয়াৰ ৰিজাৰ্ভ অলপ আগতে আমি পাইছিলোঁ যে ডিব্ৰু-চৈখোৱা আৰু আছিলে মানাহ ৰাষ্ট্ৰীয় উদ্যান এই দুটাক উন্নীত কৰা হৈছিলে বায়োস্ফিয়াৰ ৰিজাৰ্ভলৈ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দুখন অপশ্যন এ ইজ কাৰেক্ট এনচাৰ নেক্সট কেতিয়া দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় 2021 চনৰ 5 জুন তাৰিখে 2022 চনৰ 15 আগষ্ট তাৰিখে 2021 চনৰ 9 জুন তাৰিখে 2020 চনৰ 27 জুলাই তাৰিখে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2021 চনৰ 9 জুন তাৰিখে 2021 চনৰ 9 জুন তাৰিখে দিহিং পাটকাই অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যানলৈ ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ ৰামচাৰ ছাইটখনৰ নাম কি অসমৰ একমাত্ৰ ৰামচাৰ ছাইট অপশ্যন আছে চক্ৰশিলা অভয়াৰণ্য অপশ্যন বি আছে দীপৰ বিল অপশ্যন চি পবিতৰা অভয়াৰণ্য অপশ্যন ডি পানীদিহিং অভয়াৰণ্য এতিয়া ৰামচাৰ ছাইটনো কি যে 1971 চনত ইৰাণৰ ৰামচাৰ নামৰ ঠাইত ইউনেস্কোৰ পৃষ্ঠপোষকতাত এক আন্তৰ্জাতিক সন্মিলন হৈছিল আৰু এই ৰামচাৰতে স্বাক্ষৰিত হৈছিল এক আন্তৰ্জাতিক পৰিৱেশ চুক্তি 2 ফেব্ৰুৱাৰী তাৰিখে 1971 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখে এই চুক্তি মতে পৰৱৰ্তী সময়ত বিশ্বৰ যি আৰ্দ্ৰভূমি বা ৱেটলেণ্ড এৰিয়া আছে জলাভূমিবোৰ আছে সেই জলাভূমিসমূহৰ যিবোৰ সম্পদ তাৰ সংৰক্ষণৰ বাবে আন্তৰ্জাতিক গুৰুত্ব প্ৰদান কৰা হয় আৰু কিছুমান ব্যৱস্থা লোৱা হয় আৰু এই ৰামচাৰ যিটো অধিৱেশনত যিটো এটা কমিটি বনিছিলে তেওঁলোকে সেই ৰামচাৰ ছাইটবোৰ চিনাক্ত কৰিবলৈ লৈছিলে গোটেই ৱৰ্ল্ডত থকা আৰু তেনেধৰণে চিনাক্ত কৰা অসমত যিটো ৰামচাৰ ছাইট এই ৰামচাৰ ছাইটটো হ'ল অপশ্যন বি দীপৰ বিলটো একমাত্ৰ ৰামচাৰ ছাইট নেক্সট কুৱেশ্যন অসমত কেইখন বন্যহস্তী সংৰক্ষিত অঞ্চল আছে অসমত কেইখন বন্যহস্তী সংৰক্ষিত অঞ্চল আছে মানে এলিফেণ্ট ৰিজাৰ্ভ আছে অপশ্যন এ 3 অপশ্যন বি 4 অপশ্যন চি 5 অপশ্যন ডি 6খন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 5খন এই 5খন হ'ল শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ তাৰপিছত
দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ, তাৰপিছত কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ, তাৰপিছত ধনচিৰি লুমডিং এলিফেণ্ট ৰিজাৰ্ভ, তাৰপিছত চিৰাং ৰিকু এলিফেণ্ট ৰিজাৰ্ভ। এইখিনি হৈ গ'ল 5খন বন্যহস্তী সংৰক্ষিত অঞ্চল। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন, অসম ৰাজ্যিক চিৰিয়াখানা আৰু অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান ক'ত অৱস্থিত? আছাম ষ্টেট জু এণ্ড বটানিকেল গাৰ্ডেন ক'ত অৱস্থিত? অপশ্যন এ গুৱাহাটীত, অপশ্যন বি যোৰহাটত, অপশ্যন চি কাৰ্বি আংলঙত, অপশ্যন ডি কোকৰাঝাৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৱাহাটীত। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক আমাজন অৱ দ্য ইষ্ট বুলি কোৱা হয়? আমাজন অৱ দ্য ইষ্ট বুলি কোৱা হয়। অপশ্যন এ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক, অপশ্যন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক, অপশ্যন চি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক, অপশ্যন ডি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক আমাজন অৱ দ্য ইষ্ট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুলুং গছৰ বৈজ্ঞানিক নাম কি? হুলুং গছৰ বৈজ্ঞানিক নাম কি? বটানিকেল নেমটো কি বুলি সুধিছে। অপশ্যন এ মেছুৱাভেৰিয়া, তাৰপিছত অপশ্যন বি ডিঅ'টেৰকাৰ্পাছ মেক্ৰ'কাৰ্পাছ, অপশ্যন চি কেমেলিয়া চাইনেনচিছ, অপশ্যন ডি একুইলেৰিয়া মেলাকেনচিছ। যিটো প্ৰথম অপশ্যনটো আছে সেইটো হৈ গ'ল নাহৰ গছৰ মেছুৱাভেৰিয়া, তাৰপিছত অপশ্যন বি আছে ডিঅ'টেৰকাৰ্পাছ মেক্ৰ'কাৰ্পাছ, সেইটো হৈ গ'ল সেইটোৱে হৈ গ'ল হুলুং গছৰ বৈজ্ঞানিক নাম, শুদ্ধ উত্তৰটো। তাৰপিছত অপশ্যন যিটো চি কেমেলিয়া চাইনেনচিছ, কেমেলিয়া চাইনেনচিছটো হৈ গ'ল চাহ গছ, আপোনালোকে হয়তো বেছিভাগে জানে। কেমেলিয়া চাইনেনচিছ হৈ গ'ল চাহ গছৰ বৈজ্ঞানিক নাম। তাৰপিছত যিটো লাষ্টৰ অপশ্যনটো আছে একুইলেৰিয়া মেলাকেনচিছ, সেইটো হৈ গ'ল সাঁচি গছৰ বৈজ্ঞানিক নাম। লগতে আৰু দুটামান বৈজ্ঞানিক নাম এইখিনিতে মই উল্লেখ কৰি দিছোঁ। এইখিনি হ'ল দেওহাঁহ, যিটো দেওহাঁহ অসমৰ ৰাজ্যিক পক্ষী, জাতীয় পক্ষী বা ৰাজ্যিক পক্ষী যিটো, তাৰ নামটো দিয়া আছে ইয়াত এছাৰ কৰ্নিছ স্কুটলাটা। আৰু এশিঙীয়া গড় নামটো মই উল্লেখ কৰি দিছোঁ ইয়াতে স্ক্ৰীণত, ৰাইন'চৰাছ ইউনিকৰ্নিছ। তাৰপিছত কপৌ ফুল, যিটো অসমৰ যিটো জাতীয় ফুল বা ৰাজ্যিক ফুল, তাৰ নামটো হৈ গ'ল ৰিংকো ষ্টাইলিছ ৰেটুচা। আপোনালোকক জনাই থওঁ যে কপৌ ফুলটো অসমৰ লগতে অৰুণাচলৰো ষ্টেট ফ্লাৱাৰ হয়। আজি ভিডিঅ'টি আছিলে ইমানে, ধন্যবাদ।